এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো যদি চাওঁ 3 নম্বৰ কুৱেশ্যন দিয়া আছে যে চিত্ৰ দেখৰ দৰে ৰাধাই ৰঙীন কাকতেৰে এৰোপ্লেন এটা চিত্ৰ তৈয়াৰ কৰিলে তে ব্যৱহাৰ কৰা কাকতৰ মুঠ কালি উলিওৱা এই যেটো এৰোপ্লেনৰ চিত্ৰ দিয়া আছে এইটো কি হৈছে ৰাধাই কাগজেৰে বনাইছে এই এৰোপ্লেনখনৰ কালি আমি উলিয়াব লাগে কিন্তু এনেকুৱা কোনো সূত্ৰ নাই যাৰ হয় তুমি এই গোটেই এৰোপ্লেনখনৰ কালি উলিয়াব পাৰা ইয়াৰ কাৰণে তুমি কি কৰিব লাগিব এৰোপ্লেনখনক বেলেগ বেলেগ ভাগত ভাগ কৰিব লাগিব কাৰণ আমি ত্ৰিভুজৰ কালি উলিয়াব পাৰো কাৰণ ত্ৰিভুজত ভাগ কৰি ল'ম সো ইয়াতে যদি তুমি ভালদৰে চোৱা প্ৰথমে চোৱা ইয়াতে 1 নম্বৰ অংশ দিয়া আছে 1 নম্বৰ অংশ কালি উলিওৱা ইয়াৰ পিছত 2 নম্বৰ অংশৰ কালি উলিওৱা ইয়াৰ পিছত এই 3 নম্বৰ কালি অংশ উলিওৱা 4 নম্বৰ অংশ কালি উলিওৱা 5 নম্বৰ অংশ কালি উলিওৱা তো পাঁচটা বেলেগ বেলেগ ভাগত আমি ভাগ কৰি এই যেটো আমাক এয়ারপ্লেন দিয়া আছে এয়ারপ্লেনখনৰ কালি উলিয়াব পাৰিম তো ইয়াৰ কাৰণে অলপমান দীঘলীয়া হ'ব ভিডিওটো কিন্তু সহজ আছে দে বহুত সহজ এই গণিতটো তো প্ৰথমে আমি 1 নম্বৰ অংশ লৈছো যে 1 নম্বৰ অংশৰ বাবে 1 নম্বৰ অংশ কোনটো এই যেটো প্ৰথম ত্ৰিভুজটো দিয়া আছে এই ত্ৰিভুজৰ বাবে মানে ইয়াৰখিনি এখিনি আমাক 1 নম্বৰ দিয়া আছে এখিনি 2 নম্বৰ 3 নম্বৰ ভালদৰে চাবা তোমালোকে সো 1 নম্বৰ অংশ যদি চাও আমি এতে যদি আমি হিৰণৰ সূত্ৰ প্ৰয়োগ কৰো আমাৰ কি লাগিব প্ৰথমে a b c তা মানে তিনিটা বাহুৰ দৈৰ্ঘ্য লাগিব হয় না নাই সো এতে কি দিয়া আছে সো প্ৰথমে মই এই বাহুটো দিয়া আছে 5 সেমি এটোটো 5 সেমি হ'ব কাৰণ এটো যিমান এটো হিমানে হয় আৰু এতে দিয়া আছে 1 সেমি তো তুমি a b c ধৰি লোৱা সো এতে মই ধৰিলো এংহৰ বাবে a ইকুৱেল টু মই ধৰিলো এখিনি 5 সেমি 5 সেমি b ইকুৱেল টু মই ধৰিলো এই তলৰখিনি ধৰিলো 1 সেমি আৰু c ইকুৱেল টু মই 5 সেমি ধৰিলো বুজি পাইছা তিনিটা বাহুৰ দৈৰ্ঘ্য আমি পাই গৈছো ইয়াৰ পিছত কি লাগিব আৰু লাগিব s তা মানে অৰ্ধ পৰিসীমা লাগিব s কি আছিল s আছিল a + b + c ডিভাইডেড বাই 2 a কিমান পাইছো a ধৰছো 5 + b হল 1 + c হল আমাৰ 5 ইয়াৰ পিছত 2 এৰে হৰণ কৰি দিয়া এতে যদি সোৱা 5 আৰু 5 10 10 আৰু 1 11 11 বাই 2 11 ইয়াক যদি তোমালোকে হৰণ কৰা কিমান পাবা 5 পইণ্ট সামথিং পাবা 5.5 পাব লাগে এতে সেন্টিমিটাৰ দি দিবা যেহেতু আমি অৰ্ধ পৰিসীমা ওলাইছো তো সেন্টিমিটাৰ আহি যাব এতিয়া আমি হিৰণৰ সূত্ৰ মতে বহাই দিম এতেকে 1 নম্বৰ অংহৰ কালি এতিয়া আমি 1 নম্বৰ অংশ কালি উলিয়াম সো কালি উলিয়াৰ ফৰ্মুলাটো কি আছিল আমাৰ হিৰণৰ সূত্ৰৰ মতে আমি বহাই দিম ফৰ্মুলাটো আছিল s * s - a s - b আৰু s - c তো ইয়াতে s কিমান পাইছো আমি s পাইছো 5.5 s পাইছো 5.5 ইনটু আকৌ s মানে 5.5 5.5 - a a মানে কিমান ধৰছো 5 সেমি আকৌ s মানে পাইছো আমি 5.5 মাইনাস b মানে কি ধৰছো b মানে ধৰছো 1 আকৌ s মানে 5.5 মাইনাস c মানে পাইছো আমি ইয়াতে 5 সেমি সো এইখিনি এবাৰ ভাঙি দিয়া 5.5 আগতে ৰুটটো ৰাখি দিছো দে 5.5 আৰু পূৰণ 5.5 ৰ পৰা যদি 5 বিয়োগ কৰি দিয়ে কি থাকিব 0.5 এফালে যদি 5.5 ৰ পৰা 1 বিয়োগ কৰি দিয়ে কি থাকিব 4.5 পূৰণ 5.5 ৰ পৰা যদি 5 বিয়োগ কৰে ইয়াতে কি থাকিব 0.5 থাকি যাব এই গোটেইখিনি যদি তোমালোকে পূৰণ কৰা ইয়াৰ পূৰণফলটো আহিব 6.1875 তো 6.18 সেন্টিমিটাৰ স্কয়াৰ যেটো আমি কালি উলাইছো ইয়াতে সেন্টিমিটাৰ স্কয়াৰ আহি যাব এতিয়া প্ৰবলেম এটা হল এই যেটো 6.1875 এটো ৰুট ওভাৰৰ ভিতৰত আহিল এখিনি আমি বৰ্গমূল উলিয়াব লাগিব তাৰ মানে এটি ৰুটটো ভাঙি দিব লাগিব সো বৰ্গমূলৰ সূত্ৰটো আমি হে আগৰ নিচিনা কৰিম এবাৰ সো বৰ্গমূলৰ সূত্ৰটো কৰা যেনেকা আছিল প্ৰথমে যিখিনি আছে গুটিখিনি লৈ লোৱা 6.1875 এখিনি আমি বৰ্গমূল উলিয়াম সো বৰ্গমূল উলিওৱাৰ প্ৰথম সূত্ৰটো কি আছিল আমাৰ যে তুমি কি কৰিব লাগিব প্ৰথমে যদি দশমিক থাকে দশমিকৰ আগৰ যিকেইটা সংখ্যা থাকে একেটা একেলগে ল'ব লাগিব তে 6 আছে তো 6 আমি এতে লম সো এতে আগৰ নিচিনা এতে তুমি যিমান দিবা এতে হিমানে দিব লাগিব এতে যদি চাও এতে যদি 2 দিও এতে 2 দিব লাগিব এতে যদি 3 দিও এতে 3 দিব লাগিব এতে তুমি যদি এতে 2 দিয়া এতে 2 দিয়া কি হ'ব 2 2 গুণ 4 এতে 3 দিলে এতে 3 দিয়া 3 3 গুণ 9 হৈ যাব 9 হলে 6 তকৈ ডাঙৰ হয় আমি দিব নোৱাৰো তাৰ মানে কি দিম আমি 2 দিম ইয়াতে 2 দিছো ইয়াতেও 2 দিছো 2 2 গুণ 4 কাৰণ যদি আমি 3 দিও 3 3 গুণ 9 হৈ যায় 6 তকৈ ডাঙৰ আমি কৰিব নোৱাৰো এতিয়া বিয়োগটো কৰি দিয়া 6 ৰ পৰা 4 গলে কিমান থাকিব 2 থাকিব
কিন্তু ইয়াৰ লগত আৰু এটা কাম কৰিব লাগিব চোৱা এতিয়া যদি আমি 2 দিছো তলত আকৌ 2 প্লাস কৰিব লাগিব হে আগৰ নিচিনা 2 আৰু 2 ওপৰত যিমান দিবা এতে হিমানেই প্লাস কৰিব লাগিব এতে 4 থাকিলে 4 প্লাস দিব লাগিব তে 2 আছে আমি 2 প্লাস কৰছো 2 আৰু 2 প্লাস কৰিলে হ'ব 4 এতে চোৱা আমি 6 পৰা 4 গলে 2 থাকি যায় এবাৰ দহমিকটো নামি গেল দহমিকটো আহি গেল মানে এতে আমি দহমিকটো দিব লাগিব দহমিকটো দিলো ইয়াৰ পিছত আমি কি কৰিম এই 18 1 আৰু 8 দুইটা নমাই আনো কাৰণ 4 টো 2 ভিতৰত না যায় নগলে 1 আৰু 8 নমাই আনা এইবিলা মানে বৰ্গমূলৰ এটা সদায় মনত ৰাখিবা আমি দুটা অংকহে নমাব লাগিব যিকোনো এটা এক নমালে নহব দুটা নমাব লাগিব এতিয়া 218 আহিল মানে 218 ৰ ভিতৰত এবাৰ আমি চাব লাগিব যে ইয়াত কিমান দিলে ইয়াত হিমান দিব লাগিব কিমান আমি দিব পাৰো তো যদি চোৱা ইয়াতে মই 4 দিও 4 দিলে 44 ইয়াত আমি 4 দিব লাগিব ইয়াতে 4 দিছো এতিয়া 4 44 পূৰণ কৰি চাচোন যদি আমি 44ক 4 ৰে পূৰণ কৰি চাও চোৱা 4 4 গুণ 16 16 6 7 আহিল 1 4 4 গুণ 16 আৰু 1 কে 17 176 আমি 44ক 4 ৰে পূৰণ কৰিলে আহিব 176 এবাৰ আকৌ বিয়োগ কৰা আগৰ নিচিনা 8 ৰ পৰা 6 গলে থাকিব 2 এতে 1 ৰ পৰা 7 না যায় 11 11 ৰ পৰা 7 গলে থাকিব 4 এতে আহিল 42 এতিয়া 42 এতিয়া আমি এখিনি আমি প্লাস কৰিব লাগিব হে আগৰ নিচিনা 44 যদি আমি 44 টো এনেকৈ ৰাখো ইয়াতে আমি কি দিব লাগিব আৰু 40 প্লাস কৰিব লাগিব কাৰণ ওপৰত যিমান থাকে ইমান তুমি প্লাস কৰিব লাগিব এতিয়া কিমান আহিব 88 আহি গল এতিয়া 88 টো 42 ৰ ভিতৰত না যায় মানে ইয়াত কি কৰিব লাগিব এই ওপৰত যা আছে 75 এই দুটা এতিয়া নমাই 7 আৰু 5 নমাই আনা 75 কি নমাই আনিছো কাৰণ 88 কি হয় 42 ৰ ভিতৰত না যায় সেইকাৰণে নমাই আনিছো এবাৰ আমি চাব লাগিব ইয়াতে যিমানটা সংখ্যা দিব লাগিব সেইটো ইয়াতেও দিব লাগিব এতে কি দিলে এতে চোৱা ইয়াতে যিকোনো এটা সংখ্যা দিয়ালে গলে 880 ৰ ওপৰত যাব হয় না 1 দিলে 881 2 দিলে 882 তো এতে 2 দিলে এতে 2 দিব লাগিব কিন্তু এতে যদি আমি 4 দিও কিমান হ'ব 884 যদি তুমি এতেও হে 4 দিব লাগিব 4 ৰে পূৰণ কৰি চোৱা তেতি হলে আমাৰ যেটো आंसर আহিব হেতু আহিব 3536 পূৰণটো কৰি চাব পাৰা তোমালোকে 500 পৰা 6 তে নালাগে আমাৰ যিখিনি মেন হেখিনি আহি গৈছে যে আমি এবাৰ 2.44 তাৰ মানে এই যেটো আমাৰ সংখ্যা আছিল 6.1875 সেন্টিমিটাৰ স্কয়াৰ ইয়াৰ বৰ্গমূল আমি কি পাইছো 2.44 তো এটা আমি লিখি দিছো 2.44 সেন্টিমিটাৰ স্কয়াৰ সো এখিনি বৰ্গমূল উলিয়াখিনি তোমালোকে ভালদৰে শিকি লবা এখিনি আমাৰ মেইন পইণ্ট কিছুমান ইয়াতে ভুল কৰে সো প্ৰথম অংশৰ কালি আমি উলালো প্ৰথম অংশৰ কালি পাইছো 2.44 এতিয়া আমি এই দ্বিতীয় অংশ যেটো পাৰ্ট 2 আছে 1 2 এই দ্বিতীয় অংশ কি হয় দ্বিতীয় অংশত আমাৰ ত্ৰিভুজ নহয় এটো কি আছে এটা আয়ত হয় না নাই আয়ত যেবাৰ আয়তৰ পৰিসীমা কালি আমি উলিয়াব লাগে আয়তৰ কালি কি আছে আয়তৰ কালি সূত্ৰ দিক পূৰণ প্ৰস্থ এই সূত্ৰ মতে বহাই দিয়া দ্বিতীয় অংশৰ বাবে তে লিখা তুমি দ্বিতীয় অংশৰ বাবে সেকেন্ড অংশৰ বাবে দ্বিতীয় অংশৰ বাবে কি হ'ব দ্বিতীয় অংশ যেহেতু আমাৰ আয়তৰ আমাৰ কালিৰ বাবে দিক আৰু প্ৰস্থ লাগে আমি দিক আৰু প্ৰস্থ উলিয়া লাগিব এতে দিক দ্বিতীয় অংশৰ বাবে দিক কিমান হ'ব সোয়াতে যদি তুমি দিক সোয়াত কি দি আছে ইয়াৰ পৰা ইয়ালৈ কিমান দি আছে 6.5 সেন্টিমিটাৰ 6.5 সেন্টিমিটাৰ হল ইয়াৰ দিক সেন্টিমিটাৰ সিএম আৰু প্ৰস্থ মানে কি ইয়াৰ পৰা ইয়ালৈ বা ইয়াৰ পৰা ইয়ালৈ প্ৰস্থ একেই থাকে ইটো যিমান থাকিব ইটো হিমান থাকিব এতে আছে 1 সেন্টিমিটাৰ তো মানে আমাৰ প্ৰস্থ কি হ'ব 1 সেন্টিমিটাৰ প্ৰস্থ হল 1 সেন্টিমিটাৰ এতিয়া অংশৰ দ্বিতীয় অংশৰ কালি বা আয়তৰ কালি যি লিখা তুমি অংশৰ কালি কি হ'ব এটো দিক পূৰণ প্ৰস্থ দিক কিমান পাইছো 6.5 ইনটু প্ৰস্থ কিমান পাইছো 1 সেন্টিমিটাৰ এতিয়া যদি 6.5 অনৰ লগত পূৰণ কৰিলে কি আহি যাব 6.5 এ থাকিব 6.5 সেন্টিমিটাৰ স্কয়াৰ তাৰ মানে এই যেটো দ্বিতীয় অংশ আছিল দ্বিতীয় অংশৰ কালি মানে কিমান পাইছো 6.5 সেন্টিমিটাৰ স্কয়াৰ এতিয়া যদি আমি তৃতীয় অংশৰ কালিৰ উলিয়াও দিছোৱা তৃতীয় অংশটো কি আছে এইটো আছে আমাৰ এটা ট্ৰেপেজিয়াম সো ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰ আছে আমাৰ হাফ ইনটু এই সমান্তৰাল বাহু দুটাৰ যোগফল ইনটু উচ্চতা তাৰ মানে ইয়াৰ যদি আমি কালি উলিয়াব লাগে উচ্চতা লাগিব উচ্চতা মানে কি ইয়াৰ পৰা এই ইয়ালৈ ইখিনি উচ্চতাটো আমাৰ লাগিব কিন্তু যদি আমি এই ইটো বাদ দি তাৰ মানে ট্ৰেপেজিয়ামৰ কালিটো বাদ দি আমি বেলেগ কিবা পদ্ধতিত উলিয়াব পাৰো এটা বেলেগ পদ্ধতি আছে মই তোমালোকক শিকাই দিও
যদি তোমালোকে এই যেটো ট্ৰেপেজিয়াম আছে ট্ৰেপেজিয়ামৰ তলৰ বাহুটো কি আছে এই বাহুটো আছে 2 সেন্টিমিটাৰ ওপৰৰ বাহুটো আছে 1 সেন্টিমিটাৰ তাৰ মানে তলৰ যেটো 2 সেন্টিমিটাৰ আছে ইয়াৰ যদি মধ্যবিন্দু লোৱা আৰু মধ্যবিন্দুৰ পৰা এই ইখিনি সংযোগ কৰি দিয়া ইয়াৰ পৰা ইখিনি সংযোগ কৰি দিয়া ইয়াৰ পৰা ইখিনি সংযোগ কৰি দিয়া তুমি কি পাবা যদি এনেকে সংযোগ কৰি দিয়া ইয়াৰ নিচ তলৰ যেটো বাহু আছে এই বাহুটো মধ্যবিন্দুৰ লগত এই কোণ আৰু এই কোণ সংযোগ কৰি দিয়া তেতিয়ালে তোমালোকে তিনিটা সৰ্বসম ত্ৰিভুজ পাবা এইটো ত্ৰিভুজ এইটো ত্ৰিভুজ এইটো ত্ৰিভুজ তিনিটা একেই পাবা আৰু তিনিটা ত্ৰিভুজৰ যেটো বাহু হ'ব 1 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈ 1 সেন্টিমিটাৰ দিয়া আছে ইয়াৰ পৰা ইয়ালৈ 1 সেন্টিমিটাৰ হ'ব যেহেতু 2 সেন্টিমিটাৰ আছে আধা ভাগ কৰিছো আৰু ইয়াৰ পৰা ইয়ালৈ 1 সেন্টিমিটাৰ হ'ব প্ৰতিটো যেটো ত্ৰিভুজ আছে প্ৰতিটো ত্ৰিভুজৰে যেটো বাহু হ'ব 1 সেন্টিমিটাৰ কৈ হ'ব এই ক্ষেত্ৰত আমি কি কৰিব পাৰিম যিকোনো এটা ত্ৰিভুজৰ কালি উলিয়াম হিৰণৰ সূত্ৰ মতে আৰু একটা ত্ৰিভুজৰ কালি উলিয়াই 3 ৰে হৰণ পূৰণ কৰি দিম কাৰণ তিনিটা ত্ৰিভুজ আছে আমি কালি পাই যাম সো তোমালোকে কি কৰিবা প্ৰথমে তৃতীয় অংশৰ বাবে অলপমান আমি লিখিব লাগিব পিছত আমি কি কৰিছো এই যেটো তৃতীয় অংশ আছিল তৃতীয় অংশক আমি a b c d এটা ট্ৰেপেজিয়ামত ভাগ কৰিছো তো সো আমি কি লিখিছো মই এই ট্ৰেপেজিয়ামটো তোমালোকক ডাঙৰকৈ লিখাই দিছো এনেকে সো এই ট্ৰেপেজিয়ামটো মানে এতে লিখছো এই অংশটো এতে ডাঙৰকৈ লিখছো যাতে তোমালোকে বুজি পোৱা সো মই কি কৰিছো এতে চোৱা আমি কি কৰিছো a b c d ট্ৰেপেজিয়ামৰ a b c d মই ট্ৰেপেজিয়ামটো a b c d বুলি ধৰিছো a b c d ট্ৰেপেজিয়ামৰ b c বাহুৰ মধ্যবিন্দু b ৰ পৰা c যেটো বাহু আছে এই বাহুৰ মধ্যবিন্দুৰ পৰা মধ্যবিন্দু e ৰ লগত a আৰু d সংযোগ কৰা হল b c বাহুৰ মধ্যবিন্দু e ৰ লগত কি কৰিছো a আৰু d সংযোগ কৰিছো সংযোগ কৰাৰ ফলত তিনিটা সৰ্বসম ত্ৰিভুজ পোৱা গল তিনিটা ত্ৰিভুজ পাইছো যাৰ এই বাহু এই বাহু এই বাহু এই গোটেইকেইটা এক সমান বা 1 সেন্টিমিটাৰ কৈ আছে তো এতিয়া আমি কি কৰিম যিকোনো এটা ত্ৰিভুজৰ কালি উলিয়াই বাকি তিনিটা লগত পূৰণ কৰি দিম সো এতিয়া আমি কি কৰিছো প্ৰথমে এতেকে ত্ৰিভুজ মই কোনটো লৈছো ইয়াৰ পৰা তোমালোকে যিকোনো এটা ত্ৰিভুজ লৈ লোৱা মই a b e লৈছো ত্ৰিভুজ a b e ৰ বাবে a b e ৰ বাবে a b e এই ত্ৰিভুজৰ বাবে সো আমি জানো যে ত্ৰিভুজৰ এইটো 1 সেন্টিমিটাৰ এইটো 1 সেন্টিমিটাৰ এইটো 1 সেন্টিমিটাৰ হয় মানে গোটেইটা 1 সেন্টিমিটাৰ তেতিয়া আমি কি লিখিম a = 1 সেন্টিমিটাৰ b = 1 সেন্টিমিটাৰ আৰু c = কি হ'ব 1 সেন্টিমিটাৰ হ'ব আৰু কি লাগিব আমাৰ s লাগিব s = কি হ'ব a + b + c / 2 এতে হল 1 সেন্টিমিটাৰ b 1 সেন্টিমিটাৰ আৰু c 1 সেন্টিমিটাৰ হয় / 2 তাৰ মানে 1 + 1 + 1 তাৰ মানে 3/2 = কি আহিব যদি 3ক তোমালোকে 2 ৰে হৰণ কৰা থাকিব 1.5 সেন্টিমিটাৰ হৈ গল এতিয়া তোমালোকে এটো হিৰণৰ সূত্ৰ মতে বহাই দিয়া এতেকে ত্ৰিভুজ a b e ৰ কালি a b ৰ কালি কি হ'ব এই সূত্ৰ মতে বহাই দিয়া হিৰণৰ সূত্ৰ কি আছিল s * s - a s - b আৰু s - c এবাৰ গোটেইখিনি সূত্ৰ মতে বহাই দিয়া তো s ৰ ভ্যালু আমি কি পাইছো s ৰ ভ্যালু পাইছো 1.5 আকৌ s তাৰ মানে 1.5 a মানে হল 1 আকৌ 1.5 - b মানে 1 আকৌ 1.5 - c মানেও 1 হয় ইয়াৰ পিছত গোটেইখিনি এবাৰ মাইনাস কৰি দিয়া 1.5 থাকি যাব পূৰণ 1.5 ৰ পৰা যদি 1 বিয়োগ কৰা কি থাকিব 0.5 থাকিব আকৌ 1.5 ৰ পৰা ইয়াতো 0.5 থাকি যাব আকৌ ইয়াতো 0.5 থাকি যাব এতিয়া তুমি কি কৰিব লাগিব গোটেইখিনি পূৰণ কৰা তোমালোকে গোটেইখিনি যদি পূৰণ কৰি চোৱা ইয়াতে আমাৰ এনসাৰটো আহিব 0.1875 সেন্টিমিটাৰ আছিল তো কালি উলিয়াইছো সেন্টিমিটাৰ স্কয়াৰ এতিয়া আগৰ নিচিনা 0.187 ৰ বৰ্গমূলটো উলিয়াব লাগিব তাৰ মানে হে আগৰ নিচিনা আমি হৰণ কৰিব লাগিব তো 0.187 ৰ যদি বৰ্গমূলটো উলিয়াও প্ৰথমে কি কৰিব লাগিব সো এতে 0 আছে পইণ্ট আছে এতে 0.2 দি লোৱা কাৰণ না যায় মানে 0 পইণ্টৰ আগত এটাও না যায় সেইকাৰণে আমি 0.2 এটো দি লৈছো ইয়াৰ পিছত আহিল 18 ভিতৰত আব চাব লাগিব যে কিমান বাৰ যায় এতে 3 দিও 3 3 গুণ 9 এতে 4 দিও 4 4 গুণ 16 এতে 5 দিওতে 5 দিব লাগিব 5 5 গুণ 25 হৈ যায় তো মানে 18 তকৈ ডাঙৰ হৈ যায় আমি কি দিব লাগিব 4 দিব লাগিব এতে 4 দিছো এতেও আমি 4 দিব লাগিব তেতিয়া হলে কি হল 4 4 গুণ 16 0 পইণ্ট এখিনি এনে থাকিব 0 পইণ্টটো আহি যাব 16 আহি গল 16 এতিয়া আমি চাব লাগিব সেইখিনি বিয়োগ কৰি দিয়া 18 ৰ পৰা যদি 8 ৰ পৰা 6 গলে থাকিব 2 এফালে 1 ৰ পৰা গলে 0 দিব নালাগে এতিয়া এই ওপৰখিনি নমাই আনা
7 5 আগতে নম্বৰ নালাগে এইখিনি আগতে পূৰণ কৰিলা যেতে তো 4 দিছো আতকৈ আগৰ নিচিনা আমি ইয়াতে 4 প্লাস কৰিব লাগিব 4 প্লাস কৰিলে 4 আৰু 4 8 আহি যাব মানে এতিয়া চোৱা এই 8 কিন্তু 2 এর ভিতৰত না যায় যদি না যায় আমি কি কৰিব লাগিব এই দুটা আমি নমাই দিব লাগিব 7 আৰু 5 এবাৰ আমি 7 আৰু 5 টো নমাই দিছো 7 আৰু 5 নমাই দিয়াৰ পিছত এবাৰ আমি চাব লাগিব যে ইয়াতে যিমান দিম হিয়াৰ লগত এটো হেই দিব লাগিব এতে যিমান এটা দিয়াৰ লগলৈ কি আহি যাব 80 ৰ ওপৰত আহি যাব এতে যদি তুমি 3 দিয়া এতে মই দিছো 3 83 এতে 3 এতে তুমি চাচোন 83 3 গুণ কিমান হয় 83 লগত তুমি 3 পূৰণ কৰি চাচোন 3 3 গুণ 9 3 8 গুণ 24 24 কিমান আহি গল 249 279 আছে 249 তাৰ মানে আমি 3 বাৰ দিব লাগিব 3 বাৰ দিলে আহি গল 249 এতে তুমি আকৌ বিয়োগ কৰি চাব পাৰা কিন্তু দৰকাৰ নাই কাৰণ আমাৰ দহমিকৰ এফালে 2 গড় আহি গৈছে দহমিকৰ এফালে 2 গড় আহি গৈছে মানে কি আমাৰ আৰু বাকি প্ৰসেসত যোৱাৰ দৰকাৰ নাই তেতিয়া হলে 0.1875 ৰ বৰ্গমূল কি পালো 0.43 এতে আমি পালো 0.43 সেন্টিমিটাৰ স্কয়াৰ লগতে প্ৰায় এটা শব্দ প্ৰয়োগ কৰিবা কাৰণ যতেই তুমি বৰ্গমূলটো ভাঙা তাতে প্ৰায় দিব লাগিব আমি এইটো ত্ৰিভুজৰ কালি লৈছো এ বি এইটো ত্ৰিভুজৰ কালি পাইছো এতিয়া যদি গোটেই ট্ৰেপিজমৰ কালি উলিয়াব লাগে যে এ বি সি ট্ৰেপিজমৰ কালি এ বি সি ডি ট্ৰেপিজমৰ কালি কি হ'ব যেতে তিনিটা সৰ্বমুঠ ত্ৰিভুজ পাইছো মানে কি এই এটাৰ লগত আমি 3 পূৰণ কৰি দিলে আহি যাব কাৰণ ত্ৰিভুজ তিনিটা আছে তাৰ মানে আমি এটাৰ কালি পাইছো 0.43 আৰু ইয়াৰ লগত আমি ত্ৰিভুজ কেইটা আছে 1 2 3 তেতিয়া হলে আমি 3 ৰে পূৰণ কৰি দিম এতিয়া এইখিনি পূৰণ কৰি চোৱা ইয়াৰ আনসাৰটো আমাৰ আহি যাব 1.29 সেন্টিমিটাৰ স্কয়াৰ লগতে প্ৰায় শব্দটো প্ৰয়োগ কৰিবা তাৰমানে এতিয়া কি পালো আমি আমাৰ যেটো ট্ৰাপিজিয়াম আছিল এই তলৰখিনি এই তৃতীয় অংশৰ কালি আমি পাই গলো তৃতীয় অংশৰ কালি কিমান পাইছো 1.29 সেন্টিমিটাৰ স্কয়াৰ সো এইটো ওলাইছো এইটো পাইছো এতিয়া আমাক কোনটো লাগে 4 নম্বৰ আৰু 5 নম্বৰ এতিয়া আমি 4 নম্বৰ কালি লৈ যাম এবাৰ 4 নম্বৰ অংশ লৈ যোৱা 4 নম্বৰ অংশটো হল এইটো এই পাখাটো এবাৰ 4 নম্বৰ অংশৰ বাবে চোৱা এইটো হল আমাৰ এটা সমকোণী ত্ৰিভুজ এই কোণটোৰ মান 90 ডিগ্ৰী আছে যদি সমকোণী ত্ৰিভুজ হয় তেতিয়া হলে আমি পাইতা তোমাৰ হেই মানে আমাৰ হিৰণৰ সূত্ৰত প্ৰয়োগ কৰাৰ দৰকাৰ নাই ইয়াতে আমি কি কৰিব পাৰো ডাইৰেক্ট হাফ ইনটু ভূমিটো উন্নতি হেই সূত্ৰ মতেও পাৰিম কাৰণ এটো সমকোণী ত্ৰিভুজ হয় এতিয়া চোৱা এই ত্ৰিভুজটো যদি চাও এইটো ত্ৰিভুজ একে হয় এইটো ত্ৰিভুজৰ ইয়াৰ পৰা ইয়ালৈ কিমান দি আছে 6 সেন্টিমিটাৰ আৰু ইয়াৰ পৰা ইয়ালৈ 1.5 সেন্টিমিটাৰ তাৰ মানে কি ইয়াত আমি দুটা বস্তু লাগিব যদি আমি সমান্তৰাল সমকোণী ত্ৰিভুজৰ কালি উলাবলৈ আমাৰ কি লাগে সূত্ৰ ভূমি আৰু উন্নতি লাগিব তো ইয়াতে কি আছে ইয়াত ভূমিটো আমাৰ লাগিব সো দুটা বাহু দি আছে এটা বাহু আছে এইটো এটা বাহু আছে এইটো ইয়াৰ যিকোনো এটা তুমি ভূমি ধৰিব পাৰা যিকোনো এটা লম্ব ধৰিব পাৰা সো বা যিকোনো এটা উচ্চতা ধৰিব মই ভূমি ধৰছো ইয়াতে 6 সেন্টিমিটাৰ এইটো বাহু ধৰছো ইয়াৰ পৰা ইয়ালৈ এইটো বাহু মই 6 সেন্টিমিটাৰ ধৰছো এইটো বাহু এইটো একে হয় ইয়াৰ পৰা ইয়ালৈ তাৰ মানে কি আছে আমাৰ 6 সেন্টিমিটাৰে আছে 6 সেন্টিমিটাৰ আৰু ইয়াৰ পৰা ইয়ালৈ ইয়াতে 1.5 সেন্টিমিটাৰ দিয়া আছে 6 সেন্টিমিটাৰ মই ইয়াৰ পৰা এই বাহুটো ধৰছো আৰু কি লাগে আৰু উন্নতি বা উচ্চতা উন্নতি ইয়াতে উন্নতি কি আছে মই এবাৰটো ধৰছো 1.5 সেন্টিমিটাৰ বুজি পাইছা তুমি উল্টা পাল্টা যে ভূমি 1.5 সেন্টিমিটাৰ ধৰা আৰু উন্নতি 6 সেন্টিমিটাৰৰ একো কথা নাই তুমি হেফালেও ধৰিব পাৰা এতিয়া আমাৰ সূত্ৰটো কি আছিল সমকোণী ত্ৰিভুজৰ বাবে তেকে 4 নম্বৰ অংশৰ কালি যেহেতু সমকোণী ত্ৰিভুজ আমি কোনটো সূত্ৰত বহাম হাফ ইনটু ভূমি ইনটু উন্নতি এই সূত্র মতে আমি উলিয়াব পাৰো তোমালৈকে যদি ইয়াতে হিৰণৰ সূত্ৰ প্ৰয়োগ কৰা সেই সূত্ৰ মতে ইয়াৰ কালিটো পাই যাবা ইয়াৰ বাবে কি কৰিব লাগিব এই বাহুটোৰ দৈৰ্ঘ্য লাগিব কিন্তু এই বাহুটোৰ দৈৰ্ঘ্য দিয়া নাই তুমি পাইথাগোৰাছৰ উপপাদ্য মতে প্ৰথমে এই বাহুটোৰ দৈৰ্ঘ্য উলিয়াব লাগে কৰ্ণটোৰ তাৰ পিছতে হিৰণৰ সূত্ৰ প্ৰয়োগ কৰিব পাৰা যেহেতু সমকোণী ত্ৰিভুজ আমি সেইকাৰণে নাযাও সেইকাৰণে আমি কি কৰিম এই সূত্ৰ মতে বহাই দিম হাফ ইনটু ভূমি কিমান ধৰছো ভূমি ধৰছো আমি 6 সেন্টিমিটাৰ ইনটু উন্নতি কিমান ধৰছো 1.5 সেন্টিমিটাৰ এতিয়া গোটেইখিনি পূৰণ কৰি দিয়া সো 6 ইনটু 1.5 একেটা ওপৰত আছে মানে 1 ৰ লগত পূৰণ হৈ আছে একেটা যদি পূৰণ কৰা 6 ইনটু 1.5 ইয়াত আহিব 9 আৰু তলত আমাক দিয়া আছে 2 এই গোটেইখিনি যদি 9 যদি তুমি 2 এৰে হৰণ কৰা তেতিয়ালে কি পাবা 4.5 লগত আছিল সেন্টিমিটাৰ ইয়াৰ সেন্টিমিটাৰ স্কয়াৰ তাৰ মানে এই যেটো আমাৰ চতুৰ্থ অংশ আছিল এই চতুৰ্থ অংশ
এই চতুৰ্থ অংশৰ কালি কিমান পাইছোঁ আমি 4.5 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমি 5 নম্বৰ অংশ এই অংশটো এই 5 নম্বৰ যেটো পাখা আছে পাখাৰ কালিটো উলিয়াম এবাৰ 5 নম্বৰ অংশটো যদি সোৱা একে আছে এই অংশ আৰু এই অংশ দুই পাখা একেই থাকে একে আকাৰত এটো যদি সব ভূমি কি হ'ব ইয়াৰ পৰা ইয়ালৈ তাৰ মানে ভূমি আমি ধৰিম 6 সেন্টিমিটাৰ যেহেতু এটো সমকোণী ত্ৰিভুজ আৰু ইয়াৰ পৰা ইয়ালৈ এতে কি আছে 1.5 সেন্টিমিটাৰ 1.5 সেন্টিমিটাৰ ইয়াক মই আমি উন্নতি ধৰছো এতে আগৰ সূত্ৰমতে বহাই দিয়া আমাৰ এতেকে 5 নম্বৰ অংশৰ কালি কি হ'ব এটো হে সূত্র কি এটো যেটো সমকোণী ত্রিভুজ সেই সূত্রমতে বহাই দিয়া হাফ ইনটু ভূমি ইনটু উন্নতি হাফ ভূমি আমি পাইছো এতে 6 হে আগৰ নিচিনাই সেন্টিমিটাৰ আৰু উন্নতি হল 1.5 সেন্টিমিটাৰ এই গটিখিনি যদি পূৰণ কৰি ওপৰত আহিব 9 আৰু তলত থাকিব 2 এক 9 যদি 2 ৰে পূৰণ কৰি দিয়া 4.5 সেন্টিমিটাৰ স্কয়াৰ তাৰ মানে এই দুটা একে আহি গল এই গটিখিনি আমি পাই গৈছো এতিয়া সোৱা এতিয়া আমি কি কৰছো এই অংশ মানে পাঁচটা অংশৰি কালি উলিয়াইছো এতিয়া আমি কি কৰিব লাগিব গটে এৰপ্লেনখনৰ কালি মানে কি পাঁচটা অংশ যোগ কৰি দিলে গটেখিনিৰ কালি আমি পাই যাম তো এতিয়া এৰপ্লেনখনৰ মোট কালি উলিয়া এৰপ্লেনখনৰ মোট কালি কিমান পাইছো আমি সোৱা আমি একেলগে যাম প্ৰথম অংশৰ কালি পাইছো 2.44 প্লাস দ্বিতীয় অংশৰ কালি পাইছো 6.5 প্লাস তৃতীয় অংশৰ কালি কিমান পাইছো 1.29 প্লাস চতুৰ্থ অংশৰ কালি পাইছো 4.5 প্লাস পঞ্চম অংশৰ কালি আমি 4.5 এ পাইছো এই গটেইখিনি যোগ কৰি দিলে আমি গটে এৰপ্লেনখনৰ কালি পাই যাম এই গটেইখিনি যদি তোমালকে যোগ কৰা ইয়াৰ যোগফলটো তোমালকে পাবা 19.23 সেন্টিমিটাৰ আছে কাৰণ সেন্টিমিটাৰ স্কয়াৰ কালি উলাইছো আৰু লগতে প্ৰায় শব্দটো কিয় প্ৰয়োগ কৰিবা কাৰণ ইয়াতে বহুতবাৰ আমি কি কৰছো এই বৰ্গমূলটো ভাঙি দিছো যেতে বৰ্গমূল ভাঙা তোমালকে প্ৰায় শব্দটো ইউজ কৰবা ইয়াৰ আনসাৰটো তোমালকে 19 প্ৰথম দশমিকৰ আগৰ গটেই একে আহিব ইয়াৰ পিছত হয়তো 2 3 কৰবাত 4 3 4 এইবিলাক আহি থাকিব তাৰ মানে বেলেগ কাৰণ আমি হেকাৰণে প্ৰায় শব্দটো প্ৰয়োগ কৰিছো